নমস্কাৰ বন্ধু বান্ধৱীসকল, ক্লাছ 10ৰ অৰ্থনৈতিক ভূগোল চেপ্টাৰটোৰ পৰা কেইটামান MCQ আপোনালোকলৈ লৈ আহিছোঁ। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে ভূগোলক বহল ভিত্তিত কেইটা ভাগত ভাগ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে 2টা। আমাৰ দ্বিতীয় কুৱেশ্যনটো হৈছে তলৰ কোনটো কাম প্ৰাথমিক বৃত্তি? অপশ্যন এ কৃষি, বি পৰ্যটন, চি নিৰ্মাণ কাৰ্য আৰু ডি বেংক। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কৃষি। 3 নম্বৰ কুৱেশ্যনটো হৈছে বেংক হৈছে ডেছ বৃত্তি। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি চতুৰ্থক। 4 নম্বৰ কুৱেশ্যনটো হৈছে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱেই ডেছ বোলা হয়। অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি সম্পদ। 5 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাকৃতিক গেছ। প্ৰাকৃতিক গেছ অনৱীকৰণযোগ্য সম্পদ। নেক্সট কুৱেশ্যন, IUCN গঠন হৈছিল। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1948 চনত। নেক্সট কুৱেশ্যনটো হৈছে IUCN কোনটো সন্থাৰ অন্তৰ্গত? IUCN মানে হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ UNO, ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন। কুৱেশ্যন নম্বৰ 8, IUCN কোনখন দেশত গঠন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ফ্ৰান্স। কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নলগাহৰি। কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো মানৱসৃষ্ট সম্পদ? নদ নদী, খনিজ তেল, অৰণ্য, জলসিঞ্চন, নলা। আপোনালোকে গম পাইছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জলসিঞ্চন নলা। নেক্সট কুৱেশ্যন, তলৰ কোনটো অজীৱীয় সম্পদ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বায়ু। নেক্সট কুৱেশ্যন, ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সন্থা কেতিয়া গঠন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1986, অপশ্যন ডি2। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো এটা তৃতীয়ক বৃত্তি? কৃষি, মাছ ধৰা, শিল্প উদ্যোগ। অপশ্যন ডি হৈছে পৰ্যটন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পৰ্যটন। নেক্সট কুৱেশ্যন, ভূগোলৰ কোনটো ভাগে সম্পদ আৰু মানুহৰ কাম কাজৰ বিষয়ে আলোচনা কৰে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অৰ্থনৈতিক ভূগোল।